হাই ডিয়াৰ ভিউৱাৰ্ছ, এইটো ভিডিঅ'ত মই কেনেকৈ ইংৰাজী শিকিছোঁ, মই কেনেকৈ ইংৰাজী অনুশীলন কৰোঁ বা মই কেনেকৈ ইংৰাজীত কথা পতা শিকিলোঁ, সম্পূৰ্ণখিনি কথা এইটো ভিডিঅ'ত দাঙি ধৰিম। চ' আপুনি ভিডিঅ'টো চাই থাকিব আৰম্ভৰ পৰা শেষলৈকে। আশা কৰোঁ আপোনালোকৰ এইটো ভিডিঅ' চালে প্ৰেক্টিকেলি ইউ কেন লাৰ্ণ হাউ টু প্ৰেক্টিছ স্পকেন ইংলিছ। মানে আপুনিও বুজি পাব, মানে ডাইৰেক্ট বুজি পাব কেনেকৈ আমি ইংৰাজী প্ৰেক্টিছ কৰিলে, অনুশীলন কৰিলে সোনকালে ইংৰাজী শিকিব পাৰিম। চ' এইখিনি কথা জনাৰ কাৰণে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকক। চ' মই সম্পূৰ্ণখিনি কথা আপোনাক কৈ দিম আৰু দেখাই দিম মই ক'ত প্ৰেক্টিছ কৰোঁ। চ' লেটছ গ' ষ্টাৰ্ট আৱাৰ ভিডিঅ'। চ' মই প্ৰকৃতিৰ মাজত আহি গ'লোঁ, নেচাৰেলি প্ৰেক্টিছ কৰোঁ মই ইংলিছ স্পিকিং। মই ঘৰৰ ভিতৰতো কৰোঁ, মই ৰুমৰ ভিতৰতো কৰোঁ, কিন্তু মই বেছিভাগ উপকাৰ হৈছে মই যেতিয়া প্ৰকৃতিৰ মাজত একলা বা মই নিজে যেতিয়া প্ৰেক্টিছ কৰিছোঁ তেতিয়া মানে মই বেছি উপকৃত হৈছোঁ। চ' মোৰ চাৰিওফালে গাছপালা আছে, আপোনালোকে চাব পাৰে। In the place has a lot of trees, trees. My back side you can see. So মই যেতিয়া এনেকুৱা জেগাত আহোঁ তেতিয়া মই ভিডিঅ' বনাওঁ, কেতিয়াবা প্ৰেক্টিছ কৰোঁ। ইয়াত ঘাঁহ আছে, there has a lot of grass. The grass is very green color. মানে কি ইয়াত বহুত কেইটামান ঘাঁহ আছে, এই ঘাঁহবিলাক মানে বহুত সেউজীয়া, এইবিলাক প্ৰেক্টিছ কৰোঁ। চ' আৰু কি কওঁ, আজি বতৰটো বহুত গৰম, চ' প্ৰেক্টিছ কৰিলোঁ। টুডে ৱেডাৰ ইজ ভেৰি হট। মানে মই যেতিয়া নিজে প্ৰেক্টিছ কৰোঁ তেতিয়া মানে চাৰিওফালে মানুহ নাথাকে, তেতিয়া প্ৰেক্টিছ কৰি ভাল লাগে। চ' এনেকৈ মই প্ৰেক্টিছ কৰোঁ। আৰু যেতিয়া নেচাৰেলি যাওঁ, নেচাৰৰ মাজত যাওঁ, তেতিয়া প্ৰেক্টিছ কৰি ভাল লাগে। আৰু কিন্তু মোৰ জীৱনত মই এনেকৈ বহুত প্ৰেক্টিছ কৰিছোঁ। যেতিয়া মই এনেকৈ প্ৰেক্টিছ কৰোঁ, ঘৰতো মই লিখা পঢ়া কৰিছোঁ ৰুমৰ ভিতৰত বা আৰু তাতকৈ কিন্তু বেছি মানে ইংৰাজীত কোৱাৰ কাৰণে, কিবা এটা মুখখন স্পীড কৰাৰ কাৰণে, চলি থকাৰ কাৰণে কিন্তু এইবিলাক প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট। আৰু ইয়াৰ পিছত আমাৰ ভিডিঅ' আহিব ইংলিছ, আমেৰিকান প্ৰনাউন্সিয়েশ্যন, ব্ৰিটিছ প্ৰনাউন্সিয়েশ্যন, এইবিলাক মানে প্ৰনাউন্সিয়েশ্যন ভিডিঅ' মই এটা বনাম নেক্সট ভিডিঅ'ত। চ' আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্টছ কৰি জনাব। আৰু এইবিলাক বহুত ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীত স্পিকিং নোৱাৰাৰ কাৰণে বহুত প্ৰব্লেমত থাকে। চ' এইবিলাক ভিডিঅ' সকলোত যাতে দেখিব পাৰে সহযোগ কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক বেছি। আৰু প্ৰেক্টিছ কৰাৰ নিয়মটো আপুনি শুনি লওক। চ' আপুনি যদি ইংৰাজীত কথা পতা শিকিব বিচাৰে তেনেহ'লে আপুনি কথা পাতিব লাগিব। ভুল হওক শুদ্ধ হওক আপুনি ক'ব পৰা শিকিব লাগিব। আপোনাৰ সাহসটো আপুনি নিজে কৈ কিনে সাহস বঢ়াব লাগিব। তাৰপিছত দুই এটা মানুহৰ ওচৰত আপুনি অকণমান প্ৰেক্টিছ কৰিলে। চ' নিজে প্ৰেক্টিছ কৰক অলপ। য'ত যি দেখা পায়, ধৰক আপুনি জংঘলৰ মাজত গ'লে সিমান সেই জেগাত যাব নালাগে, হাবিত যাব নালাগে। আপুনি ধৰক মানে যিখিনি সময় জেগাত মানুহ সিমান নাথাকে সেইখিনি জেগাত যাওক। মানে একদম মানে কেতিয়াবা পথাৰত যায়, মানে আপোনাৰ ইম্পৰ্টেণ্ট যিবিলাক জেগাত আপুনি যায়, মানে ৰিক্সৰ জেগাত যায় লাভ নাই। তো যাওক, প্ৰেক্টিছ কৰক তাত কি আছে। কেতিয়াবা আপুনি ফুল বাগিচা, যে ফুলৰ বাগিচা হয় তাতে যাব পাৰে। আপোনাৰ ঘৰৰ ওচৰত নদী থাকিলে নদীৰ পাৰত যাব পাৰে। এনেকৈ প্ৰেক্টিছ কৰক। আপোনাৰ ঘৰৰ পিছত বাৰী থাকে, তামোল গছ সেইবিলাক প্ৰেক্টিছ কৰক। তামোল গছ থাকিলে বিটেল নাটছ ট্ৰিজ প্ৰেক্টিছ কৰক। চ' প্ৰেক্টিছ কৰি বহুত কিবা কিবি শিকিব পাৰিব, আপোনাৰ সাহস বাঢ়িব, মুখৰ যিটো মানে স্পীড সেইটো বাঢ়ি যাব। আশা কৰোঁ আপোনালোকে প্ৰেক্টিছ কৰাৰ চেষ্টা কৰক। মই কিন্তু প্ৰেক্টিছ কৰি কিনে প্ৰেক্টিকেলি লাৰ্ণিং কৰিছোঁ ইংলিছ স্পিকিংটো। চ' ইংৰাজী প্ৰেক্টিছ কৰিবলৈ আৰু এজেগাত যাওঁ মই, যিটো জেগাত মই সদায় যাই থাকোঁ। আৰু মই কিন্তু এনেকৈ কিন্তু একলা বা ছিংগল এইবিলাক জেগাত আগতে আহিছিলোঁ মই। আৰু এটা জেগা আছে, সেইখিনি জেগাত আপোনাক লৈ যাওঁ। আৰু মানে জেগাটো মানে অলপ মানে ঠাণ্ডা হৈ থাকে গৰমৰ সময়ত মই আহি কিনে প্ৰেক্টিছ কৰোঁ অকলে। চ' আৰু এজেগাত আপোনাক লৈ যাওঁ। এইটো কিন্তু মোৰ ৰুমৰ ওচৰতে, আপোনালোকে সিমান এটা দূৰতো যাব লাগে সেইটো কথা নহয়। সেইটো মোৰ ৰুম। আৰু এই যে আপোনালোকে গাড়ীটোৰ পিছফালে চাই আছে, সেইটো মানে তাত মই যাওঁ প্ৰেক্টিছ কৰিবলৈ। চ' বলক তাতে যাই আপোনাক অলপ দেখাওঁ মই কেনেকৈ ইংৰাজী প্ৰেক্টিছ কৰোঁ। চ' অলৰেডি আহি পালোঁ। এইখিনি জেগাত চাই আছে বহুত ধুনীয়াকৈ গছৰ পাতবিলাক লৰি আছে, মানে বতাহ দি আছে। চ' এইখিনি জেগাত মোৰ প্ৰেক্টিছ কৰাৰ কাৰণে অলপ ভাল হয়, মানে অলপ ভাল লাগে, ড'পামিন ফিল কৰিব পাৰোঁ। আৰু এইখিনি জেগাতে মই প্ৰেক্টিছ কৰোঁ। কেতিয়াবা গছ আছে, হাই গছ, হাউ আৰ ইউ? আই এম ফাইন। নাও আই এম প্ৰেক্টিছ স্পকেন ইংলিছ টু ইমপ্ৰুভ মাই স্পিকিং ইংলিছ স্কিল। এনেকৈ প্ৰেক্টিছ কৰোঁ। আপোনালোকে প্ৰেক্টিছ কৰিব সদায় যদি ইংৰাজী আগ্ৰহী থাকে আপোনালোকে। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ৰাবিন TSR ইউটিউব চেনেলটো। আৰু মই এনেকৈ আপোনালোকক সহজ
পদ্ধতিত ইংৰাজী ভাষা শিকোৱাৰ চেষ্টা কৰি থাকোঁ। চ' ভিডিঅ'টো আজিৰ কাৰণে এইখিনিতে সামৰিলোঁ। চ' ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে।